হাফলঙৰ লাইচং থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ দাসৰ যি আচলতে দুৰ্ঘটনা হৈ মৃত্যু হৈছিল শুক্ৰবাৰে সন্ধিয়া ঠিক 7মান বজাত। তাৰ পিছতেই আচলতে এতিয়া নতুন মূৰ লৈছে। শেহতীয়াভাৱে যি নৱজিৎ দাসৰ ঘৰৰ মই আহি উপস্থিত হৈছোঁ, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই দৃশ্য। আচলতে এটা কথা ক'ব লাগিব, এই শৰৎ দাসৰ একমাত্ৰ ল'ৰা সন্তান আছিল নৱজিৎ দাস, আৰু নৱজিৎ দাসক যোৱা শুক্ৰবাৰে নাকাচেকিনত অৰ্থাৎ ডিউটিত থকা অৱস্থাতেই তেখেতক গাড়ীৰে খুন্দিয়াই আচলতে হত্যা কৰাৰ এক অভিযোগ উত্থাপন শেহতীয়াভাৱে হৈছে, আৰু ইয়াক লৈ আচলতে সমগ্ৰ ওদালগুৰিত এক শোকৰ ছাঁ পৰিছে। নৱজিতৰ তেখেতৰ সহধৰ্মিনীয়ে ইতিমধ্যে চাকৰি সূত্ৰে ডিব্ৰুগড়ত থাকে, আৰু তেখেতে এটা ল'ৰা সন্তান এৰি থৈ ইতিমধ্যে ইয়াৰ পৰা পৃথিৱীৰ পৰা বিদায় মাগিলে। কিন্তু শেহতীয়াভাৱে ক'ব লাগিব, অতি সৎ সাহসী এইজন যিজন আচলতে নৱজিৎ দাস, এই নৱজিৎ দাসে আচলতে ওদালগুৰিৰ এজন অতি সৎ সাহসী লোক আছিল, আৰু তেখেতে আচলতে হাফলঙৰ সেই আৰক্ষী থানাৰ দায়িত্ব লৈছিল। আৰু তাৰ পিছতেই কালি সন্ধিয়া তেখেতৰ মৃতদেহ আৰক্ষীয়ে লৈ আহিছিল আৰু তেখেতক চমজাই দিছিল। আৰু কিছুদিন আগত মাতৃ যিহেতুকে উচ্চ ৰক্তচাপত তেখেত আচলতে হেৰি হৈছিল, তাৰ পিছতে প্ৰায় 20 দিন ধৰি তেখেতে ঘৰত আছিল জুলাইলৈ, আৰু তাৰ পিছতেই মাতৃক সেৱা কৰি উঠি তেখেতে আচলতে কৰ্তব্য স্থানলৈ গৈছিল, আৰু পুনৰবাৰ কিন্তু যিধৰণে গৈছিল সেইধৰণে নৱজিৎ ঘূৰি নাহিল। আছে তেখেতৰ লগৰ সমনীয়াসকল বা তেখেতৰ শুভাকাংক্ষীসকল, আমি তেখেতৰ পৰা আচলতে জানিম। যি আচলতে এতিয়া ঘটনাৰ নতুন মূৰ লৈছে, নৱজিৎক আচলতে দুৰ্ঘটনা নহয়, নৱজিৎক আচলতে হত্যা কৰা হৈছিলে বা গাড়ীৰে খুন্দাই হত্যা কৰা হৈছে। আৰু এই খবৰটো পোৱাৰ লগে লগেই আচলতে আপোনালোকে নৱজিৎক কি ধৰণে পাইছিলে? নৱজিৎ মোৰ ভাইটি বুলি কওঁ বা মোৰ লগৰ বুলি কওঁ। নৱজিৎক আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা। মই নৱজিৎ হেৰুৱাৰ কাৰণে মই বহুত দুখিত। মই এটাই কথা অনুৰোধ অসম চৰকাৰ বা প্ৰশাসনক এটাই কথা ক'ম, যদি আপুনি এইটো কেছ ধৰিব নোৱাৰে তেতিয়া আপোনালোকৰ বিফল। কাৰণ এটা পুলিচ এটা খুন্দাই যোৱাটো ধেমালি কথা নহয়। আমাৰ পাব্লিকৰ কি হ'ব কওকচোন? যদি আপোনাক পুলিচ এজনক খুন্দোৱাৰ পিছত যদি আপুনি সুৰক্ষা দিব নোৱাৰে পুলিচ এজনক, তেতিয়া আমাক কি সুৰক্ষা দিব? তেতিয়াহ'লে মোৰ এটা বিনম্ৰ অনুৰোধ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ অনুৰোধ, এইটো কিবা এটা কৰিব লাগে। আমি সাক্ষী যিটো দোষী তাক শাস্তি হ'ব লাগে, কঠোৰ শাস্তি হ'ব লাগে। মই এইখিনিয়ে অনুৰোধ আপোনাক। আচলতে ইতিমধ্যে ইয়াৰ যি ঘটনা, এই ঘটনা তেখেতসকলে উচিত তদন্ত বিচাৰিছে, আৰু এজন লোক আছে, মই তেখেতৰ পৰা জানিম কি ধৰণে আচলতে নৱজিৎক পাইছিলে, তেওঁ কেনেধৰণে সৰুতে কেনে আছিল বা এই অঞ্চলত কি কৰিছিলে, কিমান দিন চাকৰি কৰিলে, কি ধৰণে পাইছিলে তেখেতক, কেনেকৈ জানে আপুনি? তেওঁকতো আমি সৰুৰ পৰা লগ পোৱা, তেওঁ এজন ভাল মানুহ আছিলে। তেওঁ আহিলে কেতিয়াবা মাত দিয়ে, আমি মানে একে লগ পাওঁ, আৰু তেওঁ বহুত এজন ভাল আৰক্ষী হিচাপত কাম কৰি আছিলে। আৰু এই বস্তুটো তদন্তটো লাগে, কেনেকৈ কি হ'ল বা এইখিনি আমাক বিচাৰোঁ। আছে স্থানীয় আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলো আহিছে, আমি তেখেতসকলৰ পৰা আচলতে জানিম। বিভিন্ন সময়ত আচলতে এই ধৰণৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে, আচলতে এই ধৰণে আচলতে ঘটনাত ঘটি কি ক'ব? আচলতে এই নৱজিতৰ যি ঘটনা সংঘটিত হ'ল, শেহতীয়াভাৱে ইতিমধ্যে আৰক্ষীয়ে 5জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত জাতীয়তাবাদীৰ কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতি তথা আঞ্চলিক সমিতিয়ে অতি মৰ্মাহিত হৈছোঁ গোটেই সমগ্ৰ ঘটনাটো লৈ। আৰু আমি প্ৰথমতে ধাৰণা কৰিছিলোঁ যে এইটো এটা হত্যাকাণ্ড হয়, প্ৰিপ্লেন মাৰ্ডাৰ হয়। আৰু আমি ইতিমধ্যে গম পোৱা মতে আমি 4জন নে 5জন ইতিমধ্যে এৰেষ্ট হৈছে। কিন্তু আমি ইয়াৰ লগতে আৰু অসম চৰকাৰ আৰু অসম আৰক্ষীক আমি আহ্বান জনাইছোঁ যে আৰু তেওঁলোকে ডিপলি এইটো ইনভেষ্টিগেট কৰক, আৰু যদি কোনোবা এক্সট্ৰা মানুহ যদি ইয়াত জড়িত হৈ আছে তেওঁলোকক সোনকালে কৰায়ত্ব কৰক, আৰু দোষীক উচিত শাস্তি তেওঁলোকে যাতে প্ৰদান কৰে, সেইটো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমাৰ আহ্বান থাকিলে। লগতে মই এইটো ক'ব বিচাৰোঁ যে নৱজিৎ দাস যিজন আমাৰ আৰক্ষী বিষয়া, আমাৰ ওদালগুৰি এজন উদ্যমান যুৱক, তেখেতে যি ছেক্ৰিফাইচ কৰিলে, তেখেতৰ যিখিনি অৱদান থাকিলে, তাৰ প্ৰতি যাতে অসম চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগে, যিখিনি স্বীকৃতি দিব লাগে, সেইখিনি যাতে তেওঁলোকে প্ৰদান কৰে, সেইটো আমাৰ এটা
আহ্বান লগতে আমি দাবী জনালোঁ। ধন্যবাদ। নিশ্চিতভাৱে এয়া দেখুৱাইছোঁ মই মাতৃ আচলতে শোকাকুল হৈ আছে। মাতৃক এই মুহূৰ্তত আচলতে কথা সোধাৰ তেনেধৰণৰ কোনো নাই। মই যদি সম্ভৱ হয় মাতৃগৰাকীৰ পৰা মই জানিম তেখেতৰ পুত্ৰৰ কথা। আচলতে কি ক'ম, এই একা শোকাকুল পৰিৱেশৰ মাজত আজি তেখেতৰ একমাত্ৰ সন্তান নোহোৱা হৈ গৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত যিহেতুকে মানুহজন অসুখ, গতিকে তেনেকুৱা ক্ষেত্ৰত মই আচলতে তেখেতৰ পৰা জানিম কি ক'ব। আপোনাৰ পুত্ৰৰ যি ধৰণৰ খবৰ এটা পায় কি ক'ব? এতিয়া ক'ব লগাতো ভাষা নাই, ক'বলৈ ভাষা নাই, কিন্তু মোৰ হিয়া ভাঙি গৈছে। মোৰ হিয়া ভাঙি গৈছে। মোৰ এটাই সন্তান, মোৰ এটুকুৰা হীৰা আছিলে, হীৰা। সি কৈছে মা মই চাকৰি কৰি মই একো সুখ পোৱা নাই, বহুত ডেঞ্জাৰাছ জেগা, মই চাকৰি এৰিম নেকি মা? মই চাকৰি কৰিবলৈ মই সুখ পোৱা নাই চাকৰি কৰি। মানে তই চাকৰি কৰি এৰি কি কৰিবি? ঘৰখনত টকা পইচা নহ'লে কেনেকৈ চলিম? মই হৈছোঁ অসুখীয়া মানুহ, মোৰ বয়স হৈ আহিছে। মোৰ এটাই অনুৰোধ, মোৰ দুখীয়া পৰিয়ালটোক যাতে অকণমান তেওঁলোকে বিচাৰ বিবেচনা কৰে। তদন্ত আপুনি বিচাৰে? বিচাৰোঁ মই। মাতৃৰ চকুলো আচলতে কথা সোধাৰ পৰিৱেশ নাই। আৰু কিছুদিন আগত আহি মাতৃক সেই কথা অৱগত কৰিছিল। চাকৰিৰ তেখেতৰ জীৱনকালটো অতি জটিল আৰু তেখেতে সেই কথা কৈছিল যে এয়া হৈছে আচলতে সামগ্ৰিক পৰিৱেশ, শোকাকুল পৰিৱেশ। আৰু এই শোকাকুল পৰিৱেশৰ মাজত ইতিমধ্যে কালি তেখেতৰ অন্তিম যি সৎকাৰ, সেই সৎকাৰ হৈ গ'ল। আৰু তাৰ পিছতে এতিয়া এই ঘটনাই যেতিয়া নতুন মূৰ লৈছে তেতিয়া আচলতে মুছাদ্দিক হুছেইন, আপুনি নৱজিত দাসৰ বাসগৃহৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।